নমস্কাৰ বাইদেউ, মোৰ নাম ভৱালী থাকৱাল। মই এখন বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। মোৰ আপোনালোকলৈ এটা প্ৰশ্ন আছিলে যে আমি যেতিয়া মাহেকীয়া হৈ থাকোঁ তেতিয়া আমাৰ তেজ বেছিকৈ গ'লে ভাল নে বেয়া? কথাটো হৈছে কি, আমাৰ মাহেকীয়াৰ সময়ত এভাৰেজত 80 ml ব্লাড লছ হোৱালৈকে এটা নৰ্মেল বুলি কোৱা হয়। কিন্তু কি হৈছে, বয়স অনুযায়ী, বডিৰ ষ্ট্ৰাকচাৰ অনুযায়ী বা জেনেটিক্স অনুযায়ী কাৰোবাৰ 80 ml নহ'বও পাৰে। যেতিয়ালৈকে মহিলাগৰাকীৰ বা ছোৱালীগৰাকীৰ একো অসুবিধা নহয় বা সেই মেন্সৰ প্ৰথম 4 দিন পাৰ ডে 3টা বা মেক্সিমাম 4টাতকৈ যদি এক্সিড হয়, তেতিয়া আমি ধৰিব লাগিব যে আমাৰ মাহেকীয়াত কিবা এটা প্ৰব্লেম আছে, ইন কেছ অফ ব্লিডিং বেছি হয়। আৰু যদি কি হৈছে, ডেইলি যদি এটা চেনিটাৰী পেডো আমি ইউজ কৰিবলৈ প্ৰয়োজন নহয়, মানে জাষ্ট অনলি স্পটিং আমি দেখা পাওঁ, তেতিয়াহ'লে আমি জানিব লাগিব যে ইয়াতো আমাৰ কিবা এটা প্ৰব্লেম আছে। গম পাইছেনে? গতিকে খুব বেছি কম আৰু খুব বেছি খোৱাটো বেয়া। নৰ্মেলটো হৈছে আমাৰ এৰাউণ্ড 80 ml এভাৰেজ, মানে ডেইলি আমি 3টা বা 4টালৈকে পেড ইউজ কৰাটো নৰ্মেল হয়। আউটটো ক্লিয়াৰ হ'ল? ঠিক আছে, থেংক ইউ। মোৰ নাম শ্ৰীমতী সুৰভি চুতীয়া। মই দ্বাদশমান শ্ৰেণীৰ ছাত্ৰী। মোৰ আপোনালৈ এটা প্ৰশ্ন আছে যে মোৰ পিৰিয়ডছটো ঠিকমতে নহয়। কেতিয়াবা মানে এমাহ আৰু 2 মাহ ধৰি নোহোৱাকৈ থাকে, আৰু নোহোৱাকৈ থাকিলে গাটো ভাল লাগি নাথাকে। আপোনাৰ পৰা জানিব বিচাৰিম নে এমাহ বা 2 মাহ কিয় নোহোৱাকৈ থাকে? হেল্ল' সুৰভি, ফাৰ্ষ্ট থিং, তোমাৰ যিহেতু তুমি কৈছা যে এমাহ বা 2 মাহলৈকে নোহোৱাকৈ থাকে, ৰাইট? মানে তোমাৰ লেট মেনষ্ট্ৰুৱেশ্যন পিৰিয়ড হয়। চ' ইয়াৰে তোমাৰ বহুতকেইটা ৰিজন হ'ব পাৰে। এটা হৈছে লাইফষ্টাইল। তোমাৰ লাইফষ্টাইল মডিফিকেশ্যন কৰি চোৱা। লাইফষ্টাইল মডিফিকেশ্যন কেনেকৈ কৰিবা? তুমি ৰেগুলাৰ পানী, ভালদৰে পানী কিমান খোৱা তুমি? ডেইলি পানী ইনটেক 1 লিটাৰ নহয়, সেইটো চোৱা। তোমাৰ লাইফষ্টাইলটো বহুত বেলেগ হয়, মানে সেইটো কাৰণে তুমি প্ৰথমতে লাইফষ্টাইল মডিফিকেশ্যন কৰি এমাহ চোৱা। দিনটো এটলিষ্ট 3 লিটাৰ পানী খাব ট্ৰাই কৰা। একেবাৰতেতো এনেও নোৱাৰা, অলপ অলপকৈ ইনক্ৰিজ কৰা। প্ৰথম 1 লিটাৰ, 1.5 লিটাৰ এনেকৈ তুমি ট্ৰাই কৰা। আৰু তুমি লাইট এক্সাৰচাইজেছ, ঠিক আছে? ৰাতিপুৱা তুমি এক্সাৰচাইজেছ কৰিব পাৰা বা য়োগা, ঠিক আছে? য়োগা তোমালোকে আজিকালি চবৰে মোবাইল ফোন আছে, ইউটিউবত চাব পাৰা। ইজি য়োগা কিছুমান কৰি তুমি লাইফষ্টাইল এটা বাটাৰফ্লাই য়োগা বুলি আছে, সেইটো যদি কৰা তোমাৰ নিশ্চয় টাইমত হ'ব। তুমি কৰি চোৱা। যদি সেই ক্ষেত্ৰত লাইফষ্টাইল মডিফিকেশ্যন কৰিও যদি তোমাৰ নহয়, মই ছাজেষ্ট কৰোঁ তুমি এখন আল্ট্ৰাচাউণ্ড কৰিবলৈ ততাতৈয়াকৈ হস্পিটেলত যোৱা। বিকজ আজিকালি আমাৰ ওৱান অফ দ্য কমন বেমাৰ আছে PCOD। চবেই শুনিছা চাগে, আজিকালি এটা কমন বেমাৰ হয়, পলিচিষ্টিক অভেৰিয়ান চিম্পটম বা চিণ্ড্ৰম, ঠিক আছে? এইটো আমাৰ ছোৱালী মানুহৰ আজিকালি এটা কমন বেমাৰ, যিটো হৈ থকা দেখা পোৱা যায়। কিয়? লাইফষ্টাইলৰ কাৰণে। যিহেতু আমি জাংক ফুড বহুত খোৱা হৈছোঁ, ইনটেক কৰা হৈছোঁ, মছলাজাতীয় খাদ্য বেছি খোৱা হৈছোঁ, এইবোৰ ৰিজনৰ কাৰণে। প্ৰথমতে মই তোমাক ছাজেষ্ট কৰোঁ যে লাইফষ্টাইল মডিফিকেশ্যন কৰা, জাংক ফুড এইবোৰ এভইড কৰা, জ্বলা বেছি পৰিমাণে নাখাবা, খাব পাৰা কম পৰিমাণে, এক্সাৰচাইজ কৰা, ডেইলি পানী ইনটেক বঢ়াই দিয়া, ঠিক আছে? আৰু ফল মূল যিবোৰ সচৰাচৰ পায়, আমাৰ ওচৰতে পাবলগীয়া ফল মূলবোৰ, বতৰৰ ফল, সেইবোৰ খোৱা। লাইফষ্টাইল মডিফিকেশ্যন, শাক পাচলি, গ্ৰীণ ভেজিটেবলছ বা গ্ৰীণ ভেজিছ ইনটেক কৰা। এইবোৰ কৰি চোৱা। যদি নহয়, মই তোমাক ছাজেষ্ট কৰোঁ এখন আল্ট্ৰাচাউণ্ড কৰিবলৈ হস্পিটেলত যোৱা। ঠিক আছে, ধন্যবাদ। মই ইয়াতে আৰু এটা পইণ্ট এড কৰিব বিচাৰিছোঁ। এই মাহেকীয়া যিটো ইছ্যু আছে, যিটো প্ৰব্লেম আছে, এইটো গৰম দিনত ছোৱালীবোৰৰ আৰু বেছি হোৱা দেখা যায়। 2 months, 2.5 months, মেইনলি স্কুল গোয়িং বা হাই ছেকেণ্ডেৰী গোয়িং ষ্টুডেণ্টছবোৰৰ মাজত এইটো আমি দেখিবলৈ পাওঁ। ৰিজনটো হৈছে আমাৰ যে ঘৰত আমি আনি থওঁ বা দোকানত গৈ থাকোঁতে স্কুলৰ পৰা বা কলেজৰ পৰা আমি যে দোকানৰ পৰা এটা কোক লৈ যাওঁ, কোকা কোলা লৈ যাওঁ, হয়নে? সেই কেফেইনেটেড ড্ৰিংকটো এটা মেইন ৰিজন হয়, যিটো কাৰ্বনেটেড ড্ৰিংক বুলি কয়, যিটো কলা পানীয়টো। বুজি পাইছানে? কলা পানীয় কি কি আছে? থামছ আপ আছে, কলা, কোকা কোলা আছে, আৰু লগতে পেপচি আছে। গতিকে ইয়াত হাই পৰিমাণৰ কাৰ্বন থাকে। গতিকে কাৰ্বনেটেড ড্ৰিংকছ আমিতো গৰমত যাওঁ, খাই দিলে গাটো ভাল লাগি যায়। গতিকে এইটো যিমান আমি খাওঁ, মিৰিণ্ডা, তাতে স্প্ৰাইট থাকে, ঠিক আছে? আৰু স্প্ৰাইটটো আছেই। গতিকে এনেকুৱা ধৰণৰ যিমান পানীয় আছে, গোটেইখিনি কিন্তু আমাক
আল্টিমেটলি আমাৰ হৰমনটো অল্টাৰ কৰি থাকে, ঠিক আছে। আমাৰ যিটো ফলিকল ষ্টিমুলেটিং হৰমন বা ফিমেল যিকেইটা হৰমন থাকে সেইটো আমাক ইৰেগুলাৰ কৰাত এইখিনি বহুত অৰিহণা থাকে, ঠিক আছে। গতিকে আমি মাহেকীয়া সম্পৰ্কীয় যিকোনো ধৰণৰ সমস্যা প্ৰথম সলিউশনটো হৈছে এডুকুৱেট এমাউণ্ট অফ ৱাটাৰ। তুমি যিমান পানী খাবা, তুমি কেনেকৈ গম পাবা যে তুমি সাফিচিয়েণ্ট এমাউণ্ট অফ পানী খাইছা? প্ৰথম কথাটো হৈছে আমি যিমান পানী খাম আমি সিমান টয়লেট যাম। মই তোমালোকক চাই নটিচ কৰিছোঁ যে তোমালোক কোনো পানী নোখোৱা, কিয় জানানে? কোনো এবাৰো টয়লেট উঠি যোৱা নাই। ফাৰ্ষ্ট চাইন আমি তেনেকৈ ছিগনিফাই কৰোঁ, হয়নে? ইয়াৰ পৰা যেতিয়া ৰুমত যোৱা বা ঘৰত যোৱা কি হয়, গাটো বহুত বেয়া লাগে, ভাগৰ লাগে। কিয় ভাগৰ লাগিব লাগে? তোমালোকেতো ক্লাছত বহিহে আছা, হয়নে নহয়? কিন্তু আমাৰ ভাগৰ অনুভৱ হয়, কিয় হয়? বডিত পানী নাই, বডিয়ে ডিমাণ্ড কৰি আছে আমাক পানী লাগে, কিন্তু আমি পানী নাখাওঁ। হাৰ্ডলি আমি দিনটোৰ ভিতৰত আগবেলাটোত, মই যদি মিছা কোৱা নাই, হাৰ্ডলি আমি এপোৱা পানী খাওঁ। তোমালোকে খোৱা, হয়নে? আৰু যদি পানীও আনা, তোমালোকে চাগে সৰু বটল এটাত আনা 200 ml, খুব বেছি আনিলে 500 ml আনা, আৰু আধা ঘূৰি যায়। আমাৰ ষ্টুডেণ্টৰ মাজতে ইহঁতেতো হেল্থৰ ষ্টুডেণ্ট, ষ্টিল আমাৰ ষ্টুডেণ্টৰ মাজতে সেইটো প্ৰব্লেম আছে। গতিকে প্ৰথম সলিউশনটো হৈছে সাফিচিয়েণ্ট এমাউণ্ট অফ ৱাটাৰ। পানী যিমান খাবা সিমান তোমাৰ পেচাব লাগিব, তেতিয়া অনুভৱ কৰিব গাটো দেখোন মোৰ বহুত ভাল লাগি আছে, আমাৰ মানে হাইড্ৰেশ্যনটো হৈ আছে। আৰু এটা কথা কৈছোঁ, কল্ড ড্ৰিংকছটো কিন্তু এতিয়া WHO সাংঘাতিক ধৰণে এটা বস্তু পাইছে, এটা কম্পনেণ্ট পাইছে কল্ড ড্ৰিংকছত, যিটোৱে তাত এক্সেচিভ চুগাৰ থাকে। এক্সেচিভ চুগাৰ থকাৰ ফলত আমাৰ বডিৰ কি হয়, গ্লাইচেমিক ইণ্ডেক্সটো বঢ়াই দিয়ে। গতিকে আজিকালি জেনেৰেশ্যনৰ মাজত সৰু সৰু বাচ্চাবোৰৰ কিন্তু ডায়েবেটিছ হোৱা দেখা দিছে। তাৰ মেইন ৰিজনটো হৈছে কিন্তু আমাৰ এই কল্ড ড্ৰিংকছখিনি। জাংক ফুডখিনিতো এপাৰ্ট ৰাখিছোঁ, কিন্তু কল্ড ড্ৰিংকছখিনি, গম পাইছানে? গতিকে কল্ড ড্ৰিংকছ এই ছিজনটোৰ পৰা মনত ৰাখা যে তোমালোকে প্ৰতিজ্ঞা কৰা যে আমি কল্ড ড্ৰিংকছ নাখাওঁ। তোমালোকে ৱাটাৰমেলন কিনি লোৱা, বা তোমালোকে আম খোৱা, নহ'লে তোমালোকে নেমু চৰ্বত খোৱা। জিভাৰ ট্ৰিপটো নাচাবা, তোমালোকে হেল্থটো চোৱা। আৰু তোমালোকে নটিচ কৰিছা যে এতিয়া কি হৈছে, কেঞ্চাৰ আগতে আমি শুনিছিলোঁ, আজিকালি আমি কেঞ্চাৰ পেচেণ্ট দিনটোত মিনিমাম হস্পিটেল গ'লে আমি 2টা এনকাউণ্টাৰ কৰোঁ। নিজৰ ফেমিলিতে বছৰটোত 2-3জন মানুহ ডিটেক্ট হৈছে কেঞ্চাৰ। ৰিজনটো বেলেগ একো নহয়, ভেজাল খাদ্য। ভেজাল বুলি জানিও যদি আমি খাবলৈ বিচাৰোঁ, তেতিয়াহ'লে সেইটো ভুল হৈছে আমাৰ, হয়নে? গতিকে যিটো বস্তু বেয়া বুলি তোমালোকে শুনি আছা, এতিয়া বেয়া বস্তুৰ ভিতৰত কি পৰে যিটো তোমালোকে পচন্দ কৰা? বেয়া বস্তুৰ ভিতৰত কোৱাচোন, যিটো তোমালোকে খাই ভাল পোৱা? মেগীটো খোৱা চবেই, মেগী মছলাটো খোৱা, খুব বেছি ভাল লাগে খাই। তাত থাকে MSG, মনোছডিয়াম গ্লুটামেট, হুইচ ইজ ভেৰি পয়জনাছ, যাৰ কাৰণে কিন্তু মেনষ্ট্ৰুৱেশ্যন ডিলে হ'ব পাৰে, ঠিক আছে। ল'ৰাবোৰৰ ক্ষেত্ৰত কি হয়, খুব বেছি পেট বিষ হয়। ছোৱালীবোৰৰ ক্ষেত্ৰত কি হয়, ক্লাছ আহিছে খুব বেছি পেট বিষ হৈছে। ৰিজনটো বেলেগ একো নাই, হয়তো পানী কম খাইছে, হয়তো কিবা এনেকুৱা অখাদ্য কিবা বস্তু খাইছে। গতিকে সকলো বেমাৰৰ এটাই সলিউশন হৈছে কি? প্ৰথম সলিউশনটো হৈছে কি? সাফিচিয়েণ্ট পানী। আগবেলাতে তোমালোকে 2 বটল পানী খাম, আমি পিছবেলা 2 বটল পানী খাম। তেনেকৈ তোমালোকে আজিৰ পৰা তোমালোকে এইটো ৰিজলিউশ্যন লৈ লোৱা। যিমান পানী খাবা আমাৰ বডিৰ পৰা সিমান টক্সিনছ আউট হৈ যাব। আমাৰ টক্সিনছ পেচাবৰ দ্বাৰা আউট হৈ যাব, আৰু নিজে অনুভৱ কৰিবা গাটো দেখোন মোৰ আজি বহুত ভাল লাগিছে। তোমালোকে আজিতো পানী অনা নাই, আশা ৰাখিছোঁ তোমালোকে অহা কাইলৈৰ পৰা তোমালোকে এই হেবিটটো কৰিবা। প্ৰত্যেককে কৈছোঁ, ঠিক আছে। আৰু কাৰোবাৰ প্ৰশ্ন আছে নেকি? ল'ৰাবোৰ জিনা হাজৰিকা, মই দ্বাদশমান শ্ৰেণীৰ ছাত্ৰী। আপোনালোকৰ কোৱেশ্যন আছিল যে মেনষ্ট্ৰুৱেশ্যন টাইমত খুব পেট বিষায় আৰু দুৰ্বল লাগে, তাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি? তুমি অনুভৱ কৰিছা নেকি তেনেকুৱা ধৰণৰ পেট বিষ কেতিয়াবা? মেনষ্ট্ৰুৱেশ্যনত কেতিয়া অনুভৱ কৰিছা? লাষ্ট কেতিয়া কৰিছা? পেট বিষটো মাহেকীয়াৰ সময়ত অনুভৱ কেতিয়া কৰিছা? যোৱা মাহত কৰিছা? আচ্ছা, মেন্সৰ সময়ত তুমি কি খোৱা? সচৰাচৰ কি খোৱা? মেন্সৰ কেইদিনত কি নোখোৱা? ড্ৰাই ফ্ৰুটছ খোৱা। আচ্ছা, আৰু বিশেষ একো নোখোৱা। প্ৰথম কথাটো হৈছে মেন্সৰ পেট বিষৰ কাৰণটো হৈছে বডিত পানী কম হৈছে। বডিৰ পৰা ব্লাডটো যিটো লছ হ'ব সেইটো ফিজিঅলজিকেল প্ৰচেছ, সেইটো আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। মোৰ আজি গাটো বেয়া লাগিছে, মই আজি ব্লিডিং অলপ কম কৰিম, সেইটো আমি কৰিব নোৱাৰোঁ। সেই প্ৰচেছটোত ব্লিডিং হৈ থাকিব, কিন্তু সেই ব্লিডিংটো যিমান হৈ আছে আমাৰ বডিত ইনপুটটোতো হ'ব লাগিব, বুজি পাইছা? যিহেতু ইনপুট হোৱা নাই, অকল ওলাই আছে, ফলত পেটটোৱে কি কৰিছে, এটা ছিগনেল দিছে যে মোৰ কিবা এটা প্ৰব্লেম হৈছে, মোৰ চলিব পৰা নাই, মোক লাগে ইন্ধন। সেই ইন্ধনটো হৈছে আমাৰ পানী।
খুব বেছি পৰিমাণে পানী খাবা। তাৰপিছতো যদি এইটো প্ৰব্লেম হয়